হুঁশিয়ার 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 হিন্দু আজি জাগিছে জাগিছে জাগিব হিন্দু আজি জাগিছে জাগিছে জাগিব আজি হুঁশিয়ার পাকিস্তানি জাতি বিপদ বিপদ হিন্দু হত্যা আমাৰ হিন্দু হত্যা হৈছে বৰ্বৰ হিন্দু হত্যা মই মুছলিম সন্ত্ৰাসবাদী এই কাৰণে কৈছোঁ কাৰণ তাত নাম খুদি খুদি হত্যা কৰা হৈছিলে সেইকাৰণে মই মুছলিম সন্ত্ৰাসবাদী বুলি কৈছোঁ বৰ্বৰ অত্যাচাৰ কৰিছে হা সেই হিন্দু হত্যাৰ বিৰুদ্ধত আমি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ লগতে আমি হিন্দু ৰাইজক জনাব বিচাৰিছোঁ যে কিমান পলাব তেওঁলোক আজি পশ্চিমবংগৰ পৰা পলাইছে আজি কাশ্মীৰৰ পৰা আজি কেইবছৰমান আগতে পৰিছে 90ত পলাইছে বাহিৰৰ পৰা পলাইছে পাকিস্তানৰ পলাইছে বাংলাদেশৰ পৰা পলাইছে কিমান পলাব গতিকে তেওঁলোকৰ লগত যুদ্ধ কৰিবলৈ আক্ৰমণ কৰিছে প্ৰত্যাক্ৰমণ কৰিব লাগিব এই উদ্দেশ্যে আমি সমূহ হিন্দু ভাইক আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি তেওঁলোকক জনাব বিচাৰিছোঁ অনাগত দিনত আমি লগতে আমি আমাৰ যিটো চৰকাৰক মোদী চৰকাৰক তাৎক্ষণিকভাৱে তেওঁলোকৰ ওপৰত একশ্যন ল'ব লাগে যুদ্ধ ঘোষণা হ'লেও কৰিব লাগে কাৰণ কিমান মৰিব আমাৰ হিন্দু ভাই মৰি আছে গতিকে এইকাৰণে আজি আমি এই প্ৰতিবাদী আমি যি সন্ত্ৰাসবাদীৰ পুতলিতে দাহ কৰিছোঁ আৰু লগতে পাকিস্তানী সন্ত্ৰাসবাদীৰ পতাকাও আমি দাহ কৰিছোঁ আজি আমি ইছলামিক উগ্ৰপন্থীৰ এগেইনষ্টে মানে বিপৰীতে আমি সৰব হৈছোঁ হিন্দু সজাতিয়ে একগোট হৈ আমি কোনো দল সংগঠন বুলি ক'ব অহা নাই আমি ক'ব গোটেই হিন্দু জাতি এক হৈ আমি ইয়াৰ প্ৰতিবাদ জনাব বিচাৰোঁ চৰকাৰৰ ওচৰত আৰু পাকিস্তানৰ উগ্ৰপন্থীৰ ওচৰত এইটো ক'ব বিচাৰোঁ যে আমাৰ হিন্দু নাগৰিকক তেওঁলোকে কিয় হত্যা কৰি আছে ইয়াত ৰাজনৈতিক মুনাফা তেওঁলোকৰ কি আছে আৰু আমি চৰকাৰক ক'ব বিচাৰোঁ আমি ইমানকৈ সহ্য কৰি কিয় আছোঁ হিন্দুই এইখন চৰকাৰক আমি গুহাৰি জনাব বিচাৰোঁ আমি যুদ্ধ হ'লেও ঘোষণা কৰি আমি পাকিস্তানৰ উগ্ৰপন্থীৰ এগেইনষ্টে আমি উচিত শিক্ষা এটা দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে আমি চৰকাৰৰ ওচৰত গুহাৰি জনাব বিচাৰোঁ আৰু মই এটা কথা ক'ব বিচাৰোঁ তাৎক্ষণিকভাৱে আমাৰ কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক আৰু অতি সোনকালে আমাৰ হিন্দু ৰাষ্ট্ৰ গঠন কৰিব লাগে আমাৰ তাত পৰা হিন্দুৰ আমাৰ গত্যন্তৰ নাই কাৰণ তেওঁলোকৰ জনসংখ্যা গাহৰিৰ দৰে হৈছে এটা দুটাতো আমাৰ হিন্দু এটা দিয়ে তেওঁলোকে অত্যন্ত জন্ম দিয়ে গতিকে হিন্দু ৰাষ্ট্ৰ আমাৰ হিন্দুক বাচিব হ'লে আমাৰ হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিব লাগিব আচ্ছা পেহেলগামত যিটো ঘটনা ঘটি গ'ল আমি সনাতনীসকলে সঁচাকৈ অন্তৰত বহুত আঘাত পাইছোঁ এনেকৈ যদি হিন্দু হত্যা চলি থাকে আমাৰ নিজৰ দেশত আজি ধৰ্ম সুধি গুলিয়াইছে এইটো সঁচাকৈ আমাৰ বহুত মানে গৰম হৈ আছে কথা ক'ব আমাৰো মানে মনত সাহস নাই কিন্তু আমি এটা কথা বিচাৰোঁ মোদী চৰকাৰৰ পৰা আমাৰ এতিয়াও বিশ্বগুৰু জীয়াই আছে এটা সুপৰিকল্পিতভাৱে কৰি পাক অকুপাইড কাশ্মীৰখন এতিয়া আমাৰ লৈ ল'ব লাগে এইটো আমি সকলো হিন্দু ভাই জাগি উঠিব লাগে আৰু সম্পূৰ্ণ প্লেনিং কৰি কাৰণ এদিনতে যুদ্ধ ঘোষণা নহয় কাৰণ সিহঁতৰো এটা বেৰিয়াৰ থাকে গোটেই প্লেনিং কৰি যুদ্ধ কৰিব লাগে আৰু আমি এই যে আমাৰ হিন্দু হত্যা কৰা এই বস্তুটো সুনিশ্চিত কৰিব লাগে